মহাপ্রলয়ের আগত মোক আৰু কিমান বাৰ পৰীক্ষা কৰে। নমো নমো নারায়ণ অগতির গতি সংকটত দেখা দিয়া তুমি লক্ষ্মী তুমি ব্রহ্মা তুমি বিষ্ণু তুমি মহেশ্বর সরাসর জগতর তুমি হে ঈশ্বর। হে প্রভু আপনার কৃপা করে আপনার পরিচয় দিয়ক। আপনি যদি কোনোবা দৈত্য তেন্তে মুখ ভক্ষণ কৰক, মোক আৰু পৰীক্ষা নকৰিব প্ৰভু। ঈশ্বর পরম বিষ্ণু শশীকান্ত বিগ্রহ গোবিন্দ সর্বকারণ আপুনি মৎস্য ৰূপ ধাৰণ কৰিব লগা হ'ল। ঘোড়া মহাভক্ত সত্যব্ৰত আজি কাল রাত্রি এই শেষ রাত্রি পৃথিবীর মহাপ্রলয় আরম্ভ হল। সাগরের পানি গোটেই পৃথিবী ডুবাই পেলাব। পৃথিবী তোমাৰ বাহিৰে আৰু কোনো বাচি নাথাকিব। হয় দৈত্যতা লক্ষ্মীয়ে শোষণ কৰি ওর সৃষ্টি ধ্বংস কৰিব বিচাৰিছে। ইতিমধ্যে সি চাৰি বেদ পালন কৰি আহিছে। মহাপ্ৰলয়ৰ সময়ত সি পানীত ডুব মাৰি থাকিব। তাৰ একে আকৃতিৰ প্ৰাণীয়েহে মাৰিব পাৰিব। সেয়েহে মই প্ৰথমে তাৰ আকৃতি ধাৰণ কৰি দৈত্যকে নিধন কৰিম আৰু তাৰ পাছত পঞ্চৰূপ ধাৰণ কৰি তলৰ মাজৰ পৰা স্বৰ্গেত উত্থান। প্ৰভু মহাপ্ৰলয় সংকটৰ পৰা আমি কেনেদৰে ৰক্ষা কৰিম? মহাকালী কৰ্তব্য প্ৰভু মই তোমালোকৰ ওচৰলৈ এখন ডাঙৰ নাও পঠিয়াইছো। তাতে তোমালোকে গছ লতা পশু পক্ষী যি পোৱা সকলো নাৱত তুলি ল'বা। এই মহাপ্ৰলয় মাত্ৰ 7 দিন আৰু 7 ৰাতি চলিব। মই ভয়ভীত বিধান কৰি
তোমালোকৰ ওচৰলৈ মোৰ মূৰৰ ওপৰত এটা শিং দেখিবা তেতিয়াই বাসুকীয়ে তোমালোকৰ নাম মোৰ শিঙৰ সৈতে মেৰাই হাবিৰৰ পাছত পৃথিৱী শান্ত হ'ব তেতিয়া তুমি মই প্ৰত্যেকেই নিজ কৰ্মত অগ্ৰসৰ হ'ব লাগিব ৰাজন প্ৰভু সকলো সাৱধানে থাকিবা আৰু বিপদত মোক স্মৰণ কৰিবা মই উদ্ধাৰ কৰিম যথা ধৰ্ম তথা জয় যথা ধৰ্ম